ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল আৰু এতিয়া আজি যাব ওলাইছোঁ কালী মন্দিৰলৈ আমাৰ ওচৰতে আছে কালী মন্দিৰ বৰিগোহাঁইত যাওঁ তাৰে ওচৰতে এইটো কালী মন্দিৰ মিলি যাম আৰু ব্লগটো কৰাৰ এটা বিশেষ কাৰণ আছে মোৰ লগত মানে এনেকুৱা এটা কাহিনী ঘটি থাকে আপোনালোকক মই মন্দিৰত যায়ে ভালকৈ তাতে বহি আপোনালোকৰ কাহিনীটো ক'ম এতিয়া বলকচোন মন্দিৰলৈ যাওঁ তেতিয়া ওলাই আহিলোঁ খুৰী মায়ে এই বেলৰ গছৰ পৰা বেল পাতি তাৰমানে চিঙি ল'ব গাইছ তো এতিয়া কালী মন্দিৰত যোৱাৰ কাৰণে যাত্ৰা কৰিছোঁ মুনু খুৰীমা মাই আৰু আগত ভাইটি আৰু বাইদেউ গৈছে আৰু মানে আজি ইমান ধুনীয়া বতৰ মানে গাইজ ৰ'দ দিছে কিন্তু গৰমটো বেছি নাই ইমান ধুনীয়া বতাহ দি আছে তো গাইজ এয়া কালী মন্দিৰ আহি পালোঁ আমি তো এইটো কালী মন্দিৰ গাইজ তো আমি প্ৰথমতে এয়া ভৰি চৰি ধুই লওঁ ধুনীয়াকৈ গাইজ আমি আহি পালোঁ কালী মন্দিৰ আমি সেই কৰাই নাই চাকি বন্তি জ্বলোৱাই নাই জ্বলাম আগতে আমি চাব আহিছোঁ পদুম ফুল সেইটো পাৰে দি যায় এটা হাতী দি পদুম ফুল এটা খুব মাৰি দিওঁ দি পেলাই পানী বহুত ভৰ্তি হৈ থাকে বোলে বোলে আনি পেলাই আমি 5টা ছোৱালী আৰু আগতে অপেশ্বৰাৰ নামত আমি বহিছিলোঁ এই ফুল আমি একদম হেৰি বাৰী খুব মাৰ দিম দি ফুলটো বোলে বোলে আনি পেলাই হাতেদি থাপ মাৰি ধৰোঁ তো ৱাও গাইজ চাওকচোন পদুম ফুল দেখুৱাইছোঁ আপোনালোকক গাইজ চাওকচোন দেখিছেনে গাইজ বা মোৰ মানে ইমান ভাল লাগিছে দেখি এনেকৈ পদুম ফুল মই দেখাই নাই গাইজ আৰু চাওকচোন এনেই দুৰ্লভ পাবৰ কাৰণে পদুম ফুল য'তে নুফুটে আৰু মানে এইটো পুখুৰী আৰু এইটো কালী মন্দিৰ বহুত পুৰণা গাইজ আৰু বহুত বেছি মাহাত্ম্য আছে মোৰ কাৰণেতো বহুত বেছি মাহাত্ম্য থকা কাৰণ মই কম কাহিনী আপোনালোকক মোৰ লগত কিয় এনেকুৱা হয় মই নাজানো এতিয়া মানে এইটো মানে 2019 চনৰ ঘটনা দেই 19 চনৰ পৰাই মই এতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ মোৰ পৰীক্ষা শেষ হৈছে মোৰ 27 তাৰিখে 27 ফেব্ৰুৱাৰীৰ পৰা তাৰে পিছত হাই ছেকেণ্ডেৰী শেষ হোৱাৰ পিছত মই মানে টিউশ্যন কৰিলোঁ মামাহঁতৰ মামাহঁতৰ যে দাদাৰ ল'ৰাটো আছে টিকলাটোক টিউশ্যন কৰিলে মানে ইফালেৰে আমাৰ ৰাস্তা আছে যিহেতু আপোনালোকে জানেই বেছিভাগ এনেকৈ যায় এনেকৈ গুচি যাব লাগে মন্দিৰটো ক্ৰছ কৰি যাব লাগে আৰু মামাহঁতৰ ইফালেৰে যাওঁ তেনেকৈ 4 মাহ 5 মাহ যিহেতু মই একে লেঠেৰে টিউশ্যন কৰিছিলোঁ টিউশ্যন কৰোঁতে সদায় মই ইয়াতে সেৱা কৰোঁ মানে সদায় সেৱা কৰোঁ আৰু মানে আৰু কিবা মনৰ কথা থাকিলে এনেও মই ভগৱানক কওঁ আগৰ পৰাই ভগৱানক কিবা দুখৰ কথা থাকিলে তেনেকৈ আৰু মই কিবা মনৰ কথা থাকিলে মই কালি মাক কওঁ আৰু মানে ইফালেদি যাওঁ যিহেতু মনত তেনেকৈ ভাবি যাওঁ আৰু তেনেকুৱা আছিলোঁ তাৰে পিছত তেনেকুৱা হোৱাৰ পাছত আকৌ কি হৈছিল মই বাবুকো তেতিয়া লগ পাইছিলোঁ প্ৰথম 2019 যিহেতু বাবুক লগ পাইছিলোঁ তেতিয়া মানে সেইখিনি সময়তে আকৌ আমাৰ ভাল পাওঁ বা 3 মাহমান হৈছে আৰু তেতিয়া মই তাক পুৰা ভাল পাওঁ আৰু মানে গাইজ বহুত বেছি ভাল পাওঁ তাক কোনো পধ্যে মই এৰিব নোৱাৰোঁ আৰু ঘৰত মানে বহুত বেছি যিহেতু প্ৰব্লেম চলি আছিল মাহঁত তাত নিদিয়ে মোক তেনেকুৱা আছিল আৰু মানে বহুত সেই আৰু তেনেকৈ মাৰে ধৰে মোক তেনেকুৱা আছিল আৰু কাহিনী বাৰু এইটো লাষ্ট পিছত ক'ম এইটো কাহিনীৰ লগত ৰিলেটেড কাৰণে মই কৈছোঁ তেতিয়া মানে মাক মোক কওঁ আৰু মানে আমাক যাতে এনেকুৱা এৰি নকৰি কিবা নকৰি তেনেকৈ কৈ থাকিছিলোঁ আৰু মানে মাক আহি আৰু সেইটো আশা হয়তো মায়ে পূৰণ কৰি দিলে আৰু আমাক দুখী এনেকৈ ৰাখক তাকেই মই আশা কৰিলোঁ আৰু মেইন কাহিনীটোলৈ আহোঁ তেতিয়াৰ পৰাই মানে মই সপোনত দেখোঁ যিকোনো দেখোঁ আৰু কালী মাৰ লগত ৰিলেটেড কিবা নহয় কিবা মই 3 মাহ 2 মাহৰ মূৰে মই দেখোঁৱেই মানে এইটো মন্দিৰত মই আহিবই লাগিব নাহিলে কিবা দেখিম সপোন নাহে এনেকৈ মানে 2019 চনৰ পৰা আজিলৈকে হৈছে আৰু এইটোৰ মানে বহাগ বিহুৰ আগত চৈতৰ মাহত মই আৰু এবাৰ কালী মাৰ এনেকৈ সপোন দেখিছোঁ কালী মা থকা আৰু মানে মই জানো যে এইটো কালী মাৰ কিবা দেখিছোঁ পূজাই হওক মন্দিৰ হওক কিবা দেখিম আৰু মানে তো সেনেকুৱা হ'লে মই মানে আহি যাওঁ আৰু পটকৈ তেনেকৈ নাজানো কিয় মোৰ লগত এনেকুৱা হয় প্ৰত্যেকবাৰ সপোন দেখোঁ 3 মাহ 2 মাহৰ মূৰত তো বহাগ বিহুৰ আগত যিহেতু চৈতৰ মাহ আছিল তেনেকৈ পটকৈ আহিব পৰা নাই তো মই ভাবিলোঁ যে বহাগ মাহত যাম তেনেকৈ কৈ থৈ দিলোঁ তো এতিয়া তাৰ কাৰণে মই আহিলোঁ আৰু এই বুলি নহয় মই আহিয়ে থাকোঁ 2 মাহৰ মূৰে তেনেকৈ সপোন দেখিম আৰু মই 3 মাহমান বেছি দিন যদি নাহা হয় মই সপোন দেখোঁ কিয় এনেকুৱা হয় মোৰ লগত নাজানো মায়ে মোক ভালেই পায় নে কি নাজানো এইটো মোৰ লগত মানে নিজৰ লগত ঘটা এটা অলৌকিক ঘটনা আৰু মানে তো মই বহুত বিশ্বাস কৰোঁ ভগৱানক তো তাৰ কাৰণে মই মাকো বহুত বিশ্বাস কৰোঁ কালী মাক তেতিয়া কাহিনীটো ক'লে আপোনালোকক মন্দিৰৰ ভিতৰত যাওঁ বলক
তাক কেনে দেখা আছে তাকে মাথা মাৰি আছে এয়া আমাৰ মুনু আপোনালোকে দেখা নাপায় বহুত লাজুকীয়া তৰা ভোটা তৰা কেতিয়াবা কেতিয়াবা আহি দেখা দিয়ে পঢ়াৰ পকা পঢ়িয়ে থাকে ঘৰত সোমাই থাকে তেনেকৈ আপোনালোকে দেখা নাপায় তো এতিয়া চাকি বন্তি জ্বলাই দিওঁ প্ৰথমে মাক সেৱা কৰি লওঁ তাৰে পিছত হ'ব যি হয় গাইজ এয়া কালী মা আৰু এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ গাইজ এয়া মূৰ্তি এনেকৈ আছে তোৰ সিফালে আছে সৰস্বতী মা গণেশ বাবা আমি ধুনীয়াকৈ চাকি দি দিলোঁ চাকি বন্তি নবেদ মায়ে কল চেলাইছে গাইজ সেৱা কৰিলোঁ ধুনীয়াকৈ সেৱা কৰিলোঁ বহুত বেছি মনটো শান্তি লাগি গ'ল মই কি ক'ম গাইজ মই মানে ইমান ভাল পাওঁ ভগৱানক মই বহুত বেছি ভাল পাওঁ গাইজ ভগৱানক মানে কালী মাটো মোৰ একদম ফেভৰেট হৈ গৈছে এতিয়া তাৰপিছত সকলো ভগৱানকে মই বহুত বেছি ভাল পাওঁ কৃষ্ণ বাপৰে বা তাৰপিছত হনুমান তেনেকুৱা আৰু তো তাৰে পিছত এয়া আপোনালোকে জানে এই জবা ফুল তো এইটো প্লাষ্টিকৰ হয় কিন্তু মাক এই জবা ফুলৰ মালা বা ফুল দিয়া হয় কিন্তু আমি আজি আনিব পাহৰি গ'লোঁ আৰু তেনেকুৱা ওচৰত নাছিলোঁ যায় ন জবা ফুল দে মাক না এই জবা ফুল দে চবতে সেইটো দে কি বুলি কয় কামাখ্যা মন্দিৰতো দে হয় জানো কামাখ্যা মন্দিৰটো দে এই পাবি চবতে গেলে তাৰপিছত মাহঁতে এতিয়া হেৰি নবেচত পাতি আছে পদুম ফুল আনিব গৈছে গাইছ মোক এটা যদি দিলা হয় সেইফালে পদুম ফুল আনি আছে দেখুৱাই আছোঁ আপোনালোকক সেয়া পদুম ফুল আনি আছে মা সাহস কৰিব পাৰছিলি যায় ইমান ধুনীয়া ধুনীয়া চাওকচোন গাইজ জীৱনত ইমানখিনি ডাঙৰ হ'লোঁ গাইজ এনেকুৱা দৃশ্য দেখাৰ সৌভাগ্য হোৱা নাই যে আমাৰ ওচৰতে মানুহ ন পদুম ফুল ফুটা পুখুৰী মানে বহুতত কম আমাৰ যে ওচৰতে এটা আছে দেখিব পাইছোঁ মানে জীৱনৰ কাৰণে মানে ধন্য আৰু গোটেই জীৱন মই তাকে ভাবোঁ আৰু ধুনীয়া ফুল জীৱনত দেখা নাছিলে দেখা পাই তাৰ মনটো বহুত ভাল লাগি গ'ল আৰু গাইজ বহুত দুখ সুখ পাহৰা যায় আছে এনেকুৱা দৃশ্য দেখি মই গাইজ সঁচাই দেখা পোৱা নাই আমি বহি ল'লোঁ প্ৰসাদ বিতৰণ হ'ব আৰু সিহঁতে পদুম ফুল আনিছে তো ইয়াতে আমি প্ৰসাদ চসাদ খাব কৈছোঁ আৰু সিহঁতক মাইনাকেইটাক ডাঙৰ নেকি সৰু নাজানো আৰু পদুম ফুল আনিছে ধুনীয়াকৈ আমাতকৈ সৰু হ'ব তো আমি তিনিওটা ধুনীয়াকৈ বহি লৈছোঁ মায়ে বিলাইছে প্ৰসাদ গাইজ খাই লওঁ ৰ'ব চবে মিলি যদি প্ৰসাদ খালে ভাল লাগে মাইনাৰ কেইজনীও পদুম ফুল যে ছিঙিব আহিছে সিহঁতকো কৰিলোঁ ভালে আছোঁ তাৰপিছত সেইটো ভাইটিও আমাৰ বাবুৰ লগে এনেকৈ চিনি পাৰে এনেকৈ সকলোৱে মিলি জুলি খাইছোঁ আৰু ভাল লাগে এয়া গাইজ ভোগমেন নমা ভোগমেন খা শুনো খা খুৰীমা এইটো ভোগ গাইজ মোৰ বহুত প্ৰিয় দেই গাইজ মানে চাকু দিয়া গৈছে এইটো কিন্তু গুড়াটোতকৈ মই এইটো বেছি ভাল পাওঁ গুড়াটো খাব নোৱাৰোঁ অকণমান খালিয়ে সেই হৈ যায় ইচ্ছা নাযায় মোৰো এইটো বেছি ভাল লাগে খালে শেষ গাইজ কি খালি তই গাইজ এতিয়া কালী মন্দিৰৰ পৰা আকৌ ঘৰমুৱা হওঁ বহুত সময় থাকিলোঁ বহুত বেছি ভাল লাগে আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ ইয়াৰ কালী মন্দিৰটো আজিৰ কালী মন্দিৰত অহা ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত পোৱাৰ হাৰাই দিলোঁ বাই বাই